কণমানিসকলৰ মৰমৰ মামায়ে পুনৰ এটি কণমানি আশা পূৰণ কৰিলে আৰু সেয়া লখিমপুৰৰ ঘটনা ৰঙা নদীত যিহেতু কালি মুখ্যমন্ত্ৰী আহিছিলে আৰু তেওঁক আচলতে দৃষ্টি আকৰ্ষণ কৰিলে এটি কণমানিয়ে আৰু সেই দৃশ্য আমাৰ নিউজ লাইভৰ কেমেৰাটো বন্দী হৈছিলে যে বেৰিকেডৰ তলেদি তেওঁ পাৰ হৈ গৈছিলে কণমানি প্ৰিয়াংশু আৰু গৈ তেওঁৰ মৰমৰ মোমায়েকক কাণে কাণে কেইটামান কথা কৈছিলে য'ত চাইকেলখনৰ কথা আছিল এখন ক'লা ৰঙৰ চাইকেল লাগে আৰু তেওঁ সেই চাইকেলখন আৰু তেওঁৰ মোমায়েক অৰ্থাৎ মুখ্যমন্ত্ৰীক সপোনতো দেখে আৰু তাৰপিছত গৈ পেলাই কি হ'ল গোটেই কাহিনী জানিবলৈ মই তেওঁৰ ওচৰলৈ যাবলৈ যত্ন কৰিম মই প্ৰিয়াংশুৰ ওচৰলৈ আহিছোঁ প্ৰিয়াংশু কি লিখা উপাধিটো প্ৰিয়াংশু শইকীয়া কোন শ্ৰেণীত পঢ়া ক্লাছ 3 কি হৈছিলে কোন গোটেই কথাটো কেনেকৈ তুমি পালাগে মুখ্যমন্ত্ৰীক মানে আমাৰ বাবাই দোকান দিছিলে তাৰপৰা মই মুখ্যমন্ত্ৰীক সপোনত দেখি থাকোঁ যে এদিন যে মুখ্যমন্ত্ৰী গামোচা পিন্ধা মানে মাক কৈ আছিলোঁ তাৰপৰা মায়ে ক'লে হ'ব আহিলে সেইটো দিন তাৰপৰা মা জল্দি ৰাতিপুৱা আহি সেই গোটত চেক দিব গুচি গ'ল তেতিয়া মই পাপাৰ লগত ভাত চাত খাই গ'লোগৈ তাৰপৰা বহুত টাইম ৰখিলোঁ তাৰপৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া গুচি গ'ল তেতিয়া ষ্টেজত উঠিলে তাৰপৰা মই পাপাক গালি পাৰিছিলোঁ তাৰপৰা তাৰপৰা আকৌ পিছতকৈ যাবলৈ লৈছিলে নহয় তেতিয়া সেইফালেদি পুলিচে ৰখাই থৈ দিলে সেইকাৰণে সেইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা মাইকত কথা পাতি আছিলে তেতিয়া যাবলৈ লৈছিলে তেতিয়া মই মামাকে চৰিলোঁ তাৰপৰা মামাৰ ওচৰলৈ মামাক গামোচা পিন্ধালোঁ তাৰপৰা মামাক ক'লোঁ মামা মোক এখন চাইকেল কিনি দিয়ক স্কুল যাবলৈ সদায় বহুত দূৰণি খোজকাঢ়ি যাওঁ বেগটো গধুৰ বেগ লৈ তাৰপৰা মামাই ক'লে হ'ব কিনি দিম ৰাতিকে পাই যাব মানে ক'লে তাৰপৰা দেৰি হ'ব কি ৰঙৰ বিচাৰিছিলা তুমি ক'লা ৰঙৰ আৰু মামাই কেনেকৈ গম পালে তোমাৰ বুলি তুমি দি থৈ আহিছিলা নি মামাৰ হাতত কাগজ মামাক কাগজ দিছিলোঁ কি কাগজ এনেকৈ কিবা কাগজ এটা ফালি পেলাই লিখি দিছিলোঁ মোৰ নাম আৰু পাপা ভাগৰ নাম তাৰপৰা ঘৰৰ এড্ৰেছ আৰু মোবাইল নম্বৰ আৰু চাইকেলখনৰ নাম চব দি দিছিলা তাৰপিছত এতিয়া তোমাৰ আশা পূৰণ নাই চাইকেল আহি গ'ল কোনে দিলে চাইকেল তোমাক মামাৰ হৈ মামাই দিলে এতিয়া কোনে লৈ আহিলে এতিয়া ডাঙৰীয়া দিলে এতিয়া মামাক কি ক'বা তুমি মামাক বহুত ধন্যবাদ আৰু ডাঙৰীয়াকো বহুত ধন্যবাদ এয়া অকণমানি আৰু দেউতাকে দোকান দিছিলে মই যিহেতু এই নিৰ্দেশ যিহেতু ঋষিৰাজ হাজৰিকাক দিছিলে ৰঙা নদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাক মুখ্যমন্ত্ৰীয়ে লগে এই কণমানিটোৱে দিয়া যিখন কাগজৰ টুকুৰা আছিলে লগে ঋষিৰাজ হাজৰিকাক দি দিলে তাৰপিছত ঋষিৰাজ হাজৰিকাই ক'ব তেওঁ কি ধৰণে আহি পেলাই এড্ৰেছ পালে কেনেকৈ ওলালেহি কওকচোন নহয় আচলতে অদ্ভুত পৰিৱেশ মই আচলতে ভাবিছিলোঁ এটা কাগজৰ ৰিচিপ্ট এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিলে আৰু তাতে মানৱ ডেকা ডাঙৰীয়াও আছিল দিলে তো দিয়াৰ পাছতে কাগজৰ টুকুৰাটো মই ভাবিছোঁ কোনোবা ডাঙৰ মানুহে লিখি দিছে এতিয়া ইয়াত আহি মই গম পালোঁ যে তেওঁ ৰাতি টোপনি অহা নাই সপোনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেখিছে আৰু দেখি তেওঁ সেই কাগজখনৰ গোটেই চাইকেলখনৰ ওপৰত অধ্যয়ন কৰি তেওঁ এটা গোটেই নাম নম্বৰ আৰু চাইকেলখনৰ ব্ৰেণ্ডৰলৈকে লিখি গোটেইখিনি তেওঁ কালাৰলৈকে লিখি দিছে আৰু ঠিক তেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ে য'তে অসমৰ বিভিন্ন প্ৰান্তত য'তেই যায় আমাৰ তেওঁৰ যি ভাগিনসকলক বা যোনে যেনেকৈ ধৰণে তেখেতৰ ওচৰত আবেদন জনায় তেওঁ সদায় কৰাৰ ব্যৱস্থা কৰে আমাক নিৰ্দেশনা দিলে আৰু আমি কালি ৰাতিয়ে দিবলৈ অহাৰ চেষ্টা কৰিছিলোঁ ৰাতি যথেষ্ট পলম হোৱাৰ কাৰণে আমাৰ এইটো বগলীজান পঞ্চায়ত আমাৰ আগৰ লখিমপুৰৰ পৰা ৰঙা নদী সমষ্টিত এতিয়া অন্তৰ্ভুক্ত হৈছে আজি তাৰ এই ইমান কম বয়সত এজন শিশুৰ এজন মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী এজনৰ লগত যিটো সম্পৰ্ক যোনটো আত্মিক সম্পৰ্ক আৰু চবতকৈ ডাঙৰ কথাটো সেই বয়সত তেওঁ মাকে তাত লাখপতি বাইদেউৰ চেক আনিব গৈছে দেউতাকে তাত দোকান দিব গৈছে তাৰ মাজৰ পৰা মাক বাপেকৰ পৰা আঁতৰি আহি ল'ৰাজনে মুখ্যমন্ত্ৰীক লগ পোৱাৰ যোনটো হেঁপাহ মানে অৰ্থাৎ অসমখন আজিৰ তাৰিখত কি গতিলে আমি আগবাঢ়ি গৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমাৰ বগলীজান পঞ্চায়তৰ একেবাৰে শেষৰ ল'ৰাজনেও মানে লগ পাবৰ কাৰণে ব্যৱস্থাৰে আৰু হয় আৰু তেওঁৰ আশা পূৰণ হয় এটা সময় আছিল আমি যিটো সময়ত আমি মুখ্যমন্ত্ৰী বুলি ক'লে আমি সেই বয়সত মুখ্যমন্ত্ৰী বুলি ক'লে আমি কিতাপত দেখিছিলোঁ আমি লিখিছিলোঁ সেই বয়সত মুখ্যমন্ত্ৰীৰ পৰা উপহাৰ ল'ব পৰা তেওঁৰ যোনটো মানে সামৰ্থ্য হৈছে এইটো সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু আশা কৰিছোঁ এই যি শিশুটোৱে আজি সাহস কৰিছে এই শিশুৰ জৰিয়তে আহিবলগীয়া সময়ত তেওঁ এজন সুন্দৰ নাগৰিক হিচাপে গঢ় লৈ উঠিব ক'ব লাগিব এই পৰিৱেশ আৰু মই পুনৰ কৈছোঁ এখন চাইকেল আৰু চাইকেল পৰা কেনেকুৱা লাগিছে এতিয়া বহুত সুখী লাগিছে বহুত সুখী উৰা এতিয়া ক'ত চলাবা স্কুললৈ যাম বেগটো তেতিয়া দাঙিব নালাগে তাৰপৰা লগৰ লগত খেলিবলৈ যাম
গতিকে এই পৰিৱেশ আৰু কি আনন্দ পৰিৱেশ আৰু দেউতাক ওচৰত আহিছোঁ কি আপুনি দোকান দিছিলে তাত মই তাত পানী দোকান দিবলৈ গৈছিলোঁ অঁ পানীটো অকণমান অভাৱ হয় বহুত ৰাইজ গোট খায় মুখ্যমন্ত্ৰী অহাৰ কাৰণে মুখ্যমন্ত্ৰী অহাৰ কাৰণে অকণমান সকাহো পাব আৰু মোৰ কিবা এটা দোকান দি থৈছোঁ দোকান দি কিবা এটা পাম পকেই নাইকিয়া হ'ল তাৰপিছত ই পটককেনে নাইকিয়া হৈ গ'ল নাইকিয়া হৈ যোৱাৰ পাছত মই এনেই বিচাৰ কথা কৰিলোঁ গৈ পিনি দেখিছোঁ তাত গৈ পিনি মামা মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আছে গামোচা পিন্ধাই দিলে গামোচাও পিন্ধালেগৈ চাইকেল আহি গ'ল চাইকেল আহিলে এতিয়া কি ক'ব চাইকেল পাই এই কি মুখ্যমন্ত্ৰী সপোনটো দেখি থাকোঁ বুলি কয় নেকি সপোনতে কেতিয়া লগ পাম কেতিয়াবা কয় মা আমি মৰি যামগৈ নিবা লগেই নাপাম সেইটো কথা ই মোক কয় মই কৈছোঁ তুমি ইমানটো হৈছে মুখ্যমন্ত্ৰীক ইমানটো হৈছেহে আৰু ডাঙৰ লগ পাবা কেতিয়াবা আমি মৰিলে পাৰিম তুমি নমৰা তাক তেনেকৈ বুজাওঁ আৰু এতিয়া চাইকেলখন পাই আনন্দ পাইছে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰীলৈ আৰু ঋষিৰাজ ডাঙৰীয়াকে বিশেষকৈ ধন্যবাদ লৈ আহিছে তেখেতে মানে যিমানখিনি ইয়াত কৰি আছে তেওঁ MLA নহয় একো নহয় তথাপিতো ইমানখিনি হেল্প কৰি আছে গোটেই মানুহ বেমাৰ আজাৰ হ'লেও বা তাৰমানে পৰিৱেশ পৰিস্থিতি সকলো ক্ষেত্ৰত তেওঁ উপস্থিত হয় বহুত বহুত ধন্যবাদ হয় ধন্যবাদ আৰু এনেধৰণে দেখা গৈছে যে এটা পৰিয়ালৰ মুখত মুখ্যমন্ত্ৰীয়ে হাঁহি বিৰিঙাইছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিহেতু ৰঙা নদীৰ সকলোৰে পৰিচয় সকলোৱে মৰমৰ ঋষিৰাজ হাজৰিকাই আহি চাইকেলখন ঘৰত দি থৈ গ'ল অকণমানিটোক প্ৰিয়াংশুক আৰু প্ৰিয়াংশুৰ সপোন এনেধৰণে পূৰণ হ'ল এনেধৰণে দেখা গৈছে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত শিশুৰ সপোন পূৰণ কৰিছে কেৱল শিশুৱে নহয় প্ৰতিগৰাকী অসহায় মানুহৰ কাষত থিয় দিছে মুখ্যমন্ত্ৰী সেয়ে হয়তো মুখ্যমন্ত্ৰী সকলোৱে মৰমৰ মামা আৰু সকলোৰ বুকুত খুদিত হৈ আছে মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি